ইফালে আজি গেৰুৱা বসন পিন্ধিব ভূপেন বৰাই ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত যোগদান কৰিব ভূপেন বৰাই মুখ্যমন্ত্ৰীৰ উপস্থিতিত যোগদান কৰিব ভূপেন বৰাই আৰু বিজেপিত যোগদান কৰিব লগতে প্ৰাক্তন কংগ্ৰেছ নেতা ডক্টৰ সঞ্জু বৰা এপিচিচিৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছে আৰু উপস্থিত থাকিব ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া নিৰ্বাচনী প্ৰভাৰী বৈজয়ন্ত পাণ্ডা উপস্থিত থাকিব যোগদান কাৰ্যসূচীত আৰু এই মুহূৰ্তত বাজপেয়ী ভৱনত উপস্থিত আছে আমাৰ সতীৰ্থ মৃদুল লেখাৰু পোনপটীয়াকৈ মৃদুল লেখাৰু এই মুহূৰ্তত আপোনাৰ কাষলৈ আহিছো যেহেতু আজি ভূপেন বৰাই বিজেপিত যোগদান কৰিব ইতিমধ্যে ঘোৰামৰাৰ বাসগৃহৰ পৰা কাৰ্যালয় অভিমুখে ৰাওনা হৈছে আৰু তেওঁক আদৰণি জনাইছে বিজেপিৰ নেতা কৰ্মীসকলে আৰু বৰ্তমান বাজপেয়ী ভৱনত যেহেতু সেই যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ব আপোনাৰ পৰা সবিশেষ আমি জানিব বিচাৰিছো মৃদুল নিশ্চয়কৈ দেখিলে পাইছে আমি এই মুহূৰ্তত এটা বৃহৎ কেইবাখনো গাড়ী আহিছে আমি দেখুৱাব চেষ্টা কৰিছোঁ ইয়াতে কোনোবা এখন গাড়ীত ভূপেন বৰা যিহেতু ঘৰৰ পৰা ওলালে আৰু তেওঁৰ পুত্ৰ চালকৰ আসনত আছে বুলি ইতিমধ্যে জানিব পাৰিছোঁ আৰু যিহেতু আজি ক'বলৈ গ'লে আৰু যিহেতু যি সময়সূচী আছিলে যি সময়সূচী নিৰ্ধাৰিত আছিলে আৰু সেই সময়সূচী অনুসৰিয়ে আজি ভূপেন বৰাই যিহেতু যোগদান কৰিব আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যি কথা কৈছিলে আৰু দিলীপ শইকীয়া বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই যি কথা কৈছিলে সেই পূৰ্ব নিৰ্ধাৰিত সময়সূচী অনুসৰিয়ে 22 ফেব্ৰুৱাৰীত আজি যিহেতু ভূপেন বৰাই এক নতুন ৰাজনৈতিক ভৱিষ্যতৰ ফালে তেওঁ খোজ দিব আৰু যিহেতু কেইটামান মুহূৰ্ত তাৰ পিছতে যিহেতু ইতিমধ্যে ভূপেন বৰা যি ঘোৰামৰাস্থিত যি বাসগৃহ তাৰপৰা যিহেতু ভূপেন বৰা তেওঁৰ নিজৰ পৰিয়াল বিশেষকৈ তেওঁৰ পুত্ৰই যিহেতু চালকৰ আসনত বহিছে পিতৃক লৈ আহিছে আৰু কেইটামান মুহূৰ্ত তাৰপিছতে যিহেতু বাজপেয়ী ভৱনৰ এই মুখ্য যি কাৰ্যালয় তাত ইতিমধ্যে আহি পাবহি আৰু এয়া দেখিবলৈ পাইছে ভূপেন বৰা আদৰিবৰ কাৰণে ইতিমধ্যে পল্লৱ লোচন দাস ইতিমধ্যে তেওঁ ওলাই আহিছে আৰু এই মুহূৰ্তত এনেদৰে কেইবাগৰাকীও বিজেপি নেতা ইতিমধ্যে তেওঁ আদৰিবৰ কাৰণে ইতিমধ্যে সাজু হৈছে আৰু নিশ্চয়কৈ কেইটামান মুহূৰ্ত তাৰপিছতে এক বৃহৎ কনভয় আহি পাবহি আৰু তেওঁলোকে আহি পেলাই ইয়াত ভূপেন বৰা আহি পেলাই উপস্থিত হ'ব আৰু তাৰ লগতে যিহেতু ভূপেন বৰাৰ সৈতে যিহেতু আন এগৰাকী প্ৰাক্তন কংগ্ৰেছ যুৱ নেতা সঞ্জু বৰাও ইতিমধ্যে যোগদান কৰিব আৰু যিহেতু বাজপেয়ী ভৱনৰ যি কনফাৰেন্স ৰুম আছে তাত ইতিমধ্যে সকলো সাজু কৰা হৈছে তাতে যিহেতু যোগদান কৰিব আমি কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিছোঁ কেনেধৰণে বিৰোধীক আৰু অধিক ভূপেন বৰাৰ যোগদানে বিজেপিক কিমান শক্তিশালী কৰিব বুলি আপোনালোক আশাবাদী আৰু বিৰোধী কিমান দুৰ্বল কৰিব বুলি আপোনালোকে ভাবে চাওক ভাৰতীয় জনতা পাৰ্টি এটা পৰিয়ালৰ দৰে পৰিচালিত হয় আৰু ভাৰতীয় জনতা পাৰ্টিলৈ যেতিয়া নতুন দলৰ সদস্য আহে তাক আমি আদৰণি জনাওঁ তো আজি আমাৰ বাবে আনন্দৰ কথা যে প্ৰাক্তন ৰাজ্যিক সভাপতি কংগ্ৰেছ দলৰ আৰু সকলোৱে অৱগত ভূপেন বৰা ডাঙৰীয়াৰ আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব নিশ্চিতভাৱে আমি আদৰণি জনাম আৰু বৰ্তমান পৰিস্থিতিত যি কংগ্ৰেছৰ যিটো পৰিৱেশ তাত কোনো এগৰাকী অসমীয়া বা ভাৰতীয় ভূপেন বৰা এই মুহূৰ্তত ভূপেন বৰা আহি পাইছেই আমি কিছু যি কাৰ্যালয় আছে বিজেপিৰ যি মুখ্য কাৰ্যালয় আছে তাৰ সন্মুখ ভাগলৈ আমি ওলাই আহিছোঁ আৰু যিহেতু দেখিবলৈ পাইছে কেইবাখনো বাহন ইতিমধ্যে আহিছে আৰু ভূপেন বৰাৰ ইতিমধ্যে এইফালেদিয়ে যিহেতু আহিব এই যি প্ৰৱেশ পথ দেখিছে এইফালেদি যিহেতু আহিব আৰু ভূপেন বৰা আহি পাইছেহি আমি কিছু আগুৱাইছোঁ এয়া দেখিবলৈ পাইছে কেইবাখনো বাহন লৈ পেলাই এনেদৰে এক বিশাল কনভয় লৈ পেলাই ইতিমধ্যে ভূপেন বৰা আহি পাইছেহি লখিমপুৰৰ বিধায়ক মানৱ ডেকা যিহেতু তেওঁ আদৰি আনিছে এয়া দেখিবলৈ পাইছে সঞ্জু বৰা আহিছে এই মুহূৰ্তত সঞ্জু বৰা এই মুহূৰ্তত দেখা গৈছে সঞ্জু বৰাক দেখা গৈছে এগৰাকী সঞ্জু বৰা তাৰ লগতে আমি কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিছোঁ ভূপেন বৰা আহি পাইছেহি কংগ্ৰেছৰ বিহপুৰীয়া সমষ্টিৰ প্ৰেচিডেণ্ট আছিলে এই তেওঁ লখিমপুৰ জিলা কংগ্ৰেছৰ ছেক্ৰেটাৰী এখেত ৰাইজৰ দলৰ ছেক্ৰেটাৰী আছিলে এনেকৈ আহিছে বহুত মানুহ আপোনালোকে লিষ্টখন পাব আৰু যিদিনাখন কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বৰ তালিকাখন চূড়ান্ত হ'ব তাৰ পিছদিনাখন মই বিজেপি দলক আৰু এখন তালিকা দিম মানে যোগদানৰ নতুন তালিকা আৰু এখন দিব যিদিনাখন কংগ্ৰেছ দলত 700 প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে গতিকে আমাৰ সন্মুখ সমৰৰ কংগ্ৰেছ দলৰ যিসকল নেতা সকলোৱেই প্ৰাৰ্থিত্ব বিচাৰিছে 700 গৰাকীয়ে গতিকে 100 গৰাকীয়ে প্ৰাৰ্থিত্ব পাব
600গৰাকী আহিব বুলি মই নকওঁ, কাৰণ 600গৰাকীক বিজেপি আদৰণি জনাব নজনায় সেইটোও প্ৰশ্ন আছে। কিন্তু ৰাজীৱ ভৱনৰ স্বাভিমানী অসমীয়া বাষ্পীভৱনলৈ আহিব। ইতিমধ্যে আজি মই আহোঁতে মোক সকলোৱে হোৱাটছআপ জৰিয়তে শুভেচ্ছা জনাইছে যে হয়। আমি দেখুৱাইছোঁ এয়া হৈছে আগত বেছি ৰখি আছে, তাত অকণ স্পেচটো বেছি আছে। ভাৰতীয় জনতা পাৰ্টি তেখেতে যি প্ৰাথমিক সদস্য সেই সদস্য তেখেতে টিকট ল'ব। ইতিমধ্যে এয়া দেখিলে গৈছে ভূপেন বৰা যিটো আগবাঢ়িছে আৰু বিজেপিৰ যি মুখ্য কাৰ্যালয়, বিজেপিৰ মুখ্য কাৰ্যালয়লৈ বুলি এনেদৰে ভূপেন বৰা যিহেতু আগবাঢ়িছে। এই মুহূৰ্তত মই যোগদান কৰিবলৈ গৈ আছোঁ। মোক 10 বজাত যোগদান কৰিবৰ কাৰণে দিলীপ শইকীয়া ডাঙৰীয়াই নিমন্ত্ৰণ দিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াও মোক ঘৰত গৈ পেলাই কৈছিলে যে 22 তাৰিখে 10 বজাত তুমি আহিবা। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু সভাপতি ডাঙৰীয়াৰ নিমন্ত্ৰণ ক্ৰমে মই আহিছোঁ। মই যোগদান কৰিম আৰু তাৰপিছত আপোনালোকে যদি সোধে কথা আৰু বিজেপি দলে যদি মোক কথা ক'বলৈ সুযোগ দিয়ে, মই নিশ্চয় সকলো কথা আপোনালোকক সকলো প্ৰশ্নৰ উত্তৰ দিম। আজি আমাৰ বহুত মানুহ অহা নাই। আজি যিসকলে প্ৰাৰ্থিত্ব বিচৰা নাছিলে তেওঁলোক আহিছে। যিদিনাখন কংগ্ৰেছ দলৰ প্ৰাৰ্থী তালিকাখন ঘোষণা হ'ব, তাৰপাছত যিসকল আহিব, মানে ৰাজীৱ ভৱনত ফ্ৰণ্টলাইন লিডাৰৰ স্বাভিমানী যিসকল অসমীয়া তেওঁলোক ইয়ালৈ আহিব। মানে প্ৰাৰ্থী তালিকা ঘোষণাৰ পাছতে কংগ্ৰেছত খহনীয়া হ'ব। এতিয়া আৰু এটা আপোনাৰ কথা, নেতৃত্বত হ'ব যোগদানটো। নেতৃত্বটো এতিয়া বিজেপি দলৰ নেতৃত্বতে হ'ব আৰু মই যেতিয়া বিজেপি সোমেই মানে আপুনি সহায় কৰিব লৈ অহাত নিশ্চিতভাৱে। চাওক, অসমীয়া ৰাজীৱ ভৱনৰ পৰা বাষ্পীভৱনলৈ অহাত মই শৰাইঘাটৰ দলঙৰ দৰে হ'ম। আৰু এটা কথা যে যুঁজ এখন হ'ব বুলি কংগ্ৰেছে কয়। এতিয়া যুঁজখন কংগ্ৰেছৰ নিজৰ মাজতে দেখোন হৈছে, কাৰণ এগৰাকী জ্যেষ্ঠ নেতাই তাত দল ত্যাগ কৰিবলগীয়া হৈছে, এজনকৈ গৰাখহনীয়া। গতিকে যুঁজখন কাৰ মাজত, শাসক বিৰোধী নে কেৱল বিৰোধীৰ নিজৰ মাজত? এতিয়া যিকেইজন স্বাভিমানী অসমীয়া কংগ্ৰেছ দলত আছে তেওঁলোকৰ অৱস্থাটো মহাভাৰতৰ যুদ্ধৰ আগত কৰ্ণৰ যিটো অৱস্থা হৈছিলে সেইটো হৈছে। কৰ্ণ মৃত্যু নিশ্চিত বুলি মাক কুন্তীয়ে গম পাইছিলে। গম পোৱাৰ কাৰণে কৰ্ণক সাগৰৰ পাৰত গৈ মাকে কৈছিলে যে তুমি পাণ্ডৱৰ ফালে গুচি আহা। তেতিয়া কৰ্ণই মাকক এটা উত্তৰ দিছিলে। আমাৰ গণেশ গগৈ ডাঙৰীয়াৰ শকুনি প্ৰতিশোধ নাটক যিসকলে পঢ়িছে জানিব যে হওক পাণ্ডৱ মোৰ নিজ সহোদৰ, হওক জননী কুন্তী, তথাপিতো বিফল নহ'ব মোৰ যৌৱনৰ পণ, শাখা মোৰ ভাত্তা মোৰ মাথোৰ দুৰ্যোধন। এতিয়া দুৰ্যোধনৰ লগৰ পৰা মই আঁতৰি আহিছোঁ। কৰ্ণসকল আছে, তেওঁলোকে লাহে লাহে উপলব্ধি কৰিব যে মহাভাৰতৰ যুদ্ধত কোন কাৰ ফালে থাকিব। এতিয়া কৰ্ণটো ভাল বীৰ আছিলে, কৰ্ণ সৎ আছিলে, ভগৱান কৃষ্ণৰ সখী আছিলে। এতিয়া কৰ্ণৰ কিছু কৰ্ণ কংগ্ৰেছত আছে, তেওঁলোকে উপলব্ধি কৰিব। আৰু মই মাতৃ হিচাপে নহয়, ভাতৃ হিচাপে, বন্ধু হিচাপে ৰাজীৱ ভৱনত থকা কৰ্ণসকলক কৈছোঁ যে এই যুদ্ধৰ ফলাফল ইতিমধ্যে নিশ্চিত হৈছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া আমাৰ ঘৰলৈ গৈছিলে তেতিয়া তেখেতে মোক কৈছিলে তোমাৰ মনত যি কথা আছে মোক খোলাকৈ ক'ব পাৰা। আৰু তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ক মই কৈছিলোঁ যে প্ৰথমতে আপুনি কওক, মই আপোনাৰ পৰা শুনিব বিচাৰিছোঁ। তেতিয়া মোক তেখেতে 3টা বিশেষ কথা কৈছিলে। এটা হৈছে তেখেতে বিজেপিত আহি কি পাইছে, মান সন্মান, সেই সম্পৰ্কত কৈছিলে। আৰু বিজেপিৰ দেশপ্ৰেম, স্বদেশ আৰু স্বজাতিৰ প্ৰতি প্ৰেম বিজেপিৰ ভিতৰত কেনেকুৱা চৰ্চা হয়। আৰু তৃতীয়তে মোক কৈছিলে যে সাধাৰণ মানুহৰ ঘৰৰ ল'ৰাবিলাকে ইংৰাজী হিন্দী ভালকৈ ক'ব নোৱাৰা ল'ৰাবিলাকে বিজেপিত কাম কৰি ভাল পাব। মোক সেই কথাটো তেখেতে কৈছে। তেতিয়া মই তেখেতক সুধিছিলোঁ যে মোক যিটো ভূপেন বৰাক 89 চনত মই উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত প্ৰথম ৰাজনৈতিক খোজ দিছিলোঁ, ছাত্ৰ একতা সভাৰ উপ সভাপতি হিচাপে জিকিছিলোঁ। তাৰপাছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সাধাৰণ সম্পাদক। তাৰ পাছৰ গোটেই পৰিক্ৰমা আপোনালোকৰ চকুৰ আগত মই তেখেতক সুধিছিলোঁ যে যিজন ভূপেন বৰাক যোৱা 89 চনৰ পৰা অসমৰ ৰাইজে দেখিছে, অসমৰ ৰাইজে মোক যিটো, কাৰণ হোৱাট ইউ উইল প্ৰেক্টিছ ডেট উইল বি ইয়ৰ হেবিট, হোৱাট ইয়ৰ হেবিট ডেট উইল বি ইয়ৰ পাৰ্চনেলিটি। গতিকে মোৰ যিটো অভ্যাস আৰু মোৰ যিটো ব্যক্তিত্ব আৰু মোৰ যিটো পৰিচয় সেইটো মই বিজেপিত গ'লে ধৰি ৰাখিব পাৰিমনে? তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে 5 মিনিটমান সময় মোক সেইটো ব্যাখ্যা কৰিছিলে। ব্যাখ্যাৰ সাৰাংশটো আছিলে যে তুমি ভূপেন বৰা হৈ থাকিব পাৰিবা।
আৰু থাকিব পাৰিম বুলি ভাবিয়ে মই আহিছোঁ। এতিয়া আপোনাৰ ফাইনেল বুলি চৰ্চা চলিছে। মাতিছে আৰু এটা কথা কৈছিলে যে 32 বছৰ আপুনি কংগ্ৰেছৰ ওলাই পেলাই সন্মান নাপালে, গতিকে এই বস্তুটো আপুনি বিজেপিত আহিয়ে পাইছে, গতিকে সেই বিষয়টো অলপ কি ক'ব? আজি প্ৰথমবাৰ আপুনি বাজপেয়ী চাওক, মই ভৰিত হৈছে, আপুনি, গতিকে মই 32 বছৰৰ বিষয় মই কংগ্ৰেছত থাকোঁতে তেজেৰে ৰাঙলী হৈছিলোঁ। মই অসম কংগ্ৰেছত গোপীনাথ বৰদলৈ ডাঙৰৰ পৰা এতিয়ালৈকে প্ৰথমগৰাকী সভাপতি যি ৰাজপথত ৰাঙলী হৈছিলোঁ। ৰাঙলী হওঁতে মোৰ যিটো চোলাত তেজ লাগিছিলে সেইটো মই ধুই পেলাই থৈ দিছিলোঁ। এতিয়া কংগ্ৰেছে যে ট্ৰল কৰি আছে মোক, এটা চোলা ফটোখন চাব, এইটো চোলাই তেজেৰে ৰাঙলী হৈছিলে আৰু সেইদিনাখন মই ধুই পেলাই ইস্ত্ৰি কৰি থৈ দিছিলোঁ যে এদিন কেতিয়াবা পিন্ধিম। আজি মই সেই তেজৰ মূল্যাংকন কংগ্ৰেছে কৰিলে নে নাই সেইটো মই মনত পেলাবৰ কাৰণে ইয়ালৈ আহিছোঁ। আৰু এই চোলাটো পিন্ধি আহিছোঁ এইকাৰণে যে সেই তেজ বিজেপিৰ সৈতে যুদ্ধ কৰোঁতে হৈছিলে, আৰু বিজেপিয়ে যদি সেয়া তেজ মূল্যাংকন কৰে মই ভাল পাম। অলপ আৱেগিক হৈছে হ'ব। আমি দেখুৱাইছোঁ এয়া দেখিবলৈ পাইছে আৰু এই মুহূৰ্তত দেখিবলৈ পাইছে যে ভূপেন বৰাই ইতিমধ্যে আগবাঢ়িছে আৰু যি বিজেপিৰ যি মুখ্য কাৰ্যালয়ত যি এক যোগদান কাৰ্যসূচী ইতিমধ্যে আছে, সেই যোগদান কাৰ্যসূচীত ইতিমধ্যে সঞ্জু বৰাও আহিছে। ভূপেন বৰাৰ ঠিক পূৰ্বে সঞ্জু বৰা প্ৰৱেশ কৰিছে আৰু ইয়াৰ পিছত দেখা গৈছে যে ভূপেন বৰা ইতিমধ্যে সঞ্জু বৰাৰ লগতে ভূপেন বৰাই মুহূৰ্তত প্ৰৱেশ কৰিছে বিজেপিৰ মুখ্য কাৰ্যালয়ত। ইয়াত দেখিবলৈ পাইছে তেওঁ আদৰিছে পল্লৱলোচন দাস আৰু আন মানৱ ডেকা, আন বিজেপিৰ নেতাসকল আগবাঢ়ি আহিছে আৰু তেওঁক এনেদৰে আদৰি অনা দেখা গৈছে। এই মুহূৰ্তত দেখিবলৈ পাইছে এনেদৰে প্ৰৱেশ কৰিছে বিজেপিৰ ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত। এনেদৰে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, দুবাৰৰ বিপ্ৰিয়া সমষ্টিৰ দুবাৰৰ বিধায়ক ভূপেন বৰা এনেদৰে এয়া দেখিবলৈ পাইছে। তেওঁ এয়া এই মুহূৰ্তত ভূপেন বৰাই সেৱা লৈছে, সেৱা কৰা দেখা গৈছে ভূপেন বৰাক। আৰু তাৰপিছত ভূপেন বৰাই আগবাঢ়িছে আৰু আনফালে দেখা গৈছে মানৱ ডেকা, পল্লৱলোচন দাস, ৰূপক শৰ্মা, এইসকল বিজেপি নেতাই তেওঁ আদৰিছে। জয়ধ্বনি দিয়া দেখা গৈছে বিজেপি কৰ্মীসকলে আৰু এনেদৰে ভূপেন বৰা প্ৰৱেশ কৰিছে বিজেপিৰ মুখ্য কাৰ্যালয়ত। তেওঁ যিহেতু দেখা গৈছিলে পল্লৱলোচন দাস, তাৰ লগতে যিহেতু লখিমপুৰৰ বিধায়ক, বিপিআৰ সমষ্টিৰ ঠিক কাষতে যি সমষ্টি লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকা তেওঁক আদৰি লৈ গৈছে।